প্ৰিয় দৰ্শক, শিৱলিংগৰ পূজা কিয় কৰা হয়? শিৱলিংগ হৈছে ভগৱান শিৱৰ এক পবিত্ৰ প্ৰতীক। ভক্তসকলে সাধাৰণতে ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ শিৱৰ মূৰ্তিৰ সলনি শিৱলিংগৰ পূজা কৰে। আজি আমি শিৱলিংগৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ লৈছো। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে ভগৱান শিৱৰ ভক্তসকলে সাধাৰণতে শিৱৰ মূৰ্তিৰ নহয় শিৱলিংগৰহে পূজা কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ভক্তসকলে শিৱৰ মূৰ্তিৰ সলনি শিৱলিংগৰ পূজা কিয় কৰে? শিৱৰ মূৰ্তিৰ পৰিৱৰ্তে শিৱলিংগৰ পূজা কৰিলে ভগৱান শিৱ অধিক প্ৰসন্ন হয়নে? শিৱলিংগ পূজাৰ মূল কাৰণ কি? সৰ্বপ্ৰথমে শিৱলিংগৰ পূজা কোনে কৰিছিল? শিৱলিংগৰ উৎপত্তি ক'ৰ পৰা হৈছে আৰু ভগৱান শিৱৰ লিংগ কিয় কাটা হৈছিল বুলি কোৱা হয়? তেন্তে আহক আজি আমি শিৱলিংগৰ সৈতে জড়িত এই সকলো গুৰুত্বপূৰ্ণ কথা জানি লওঁ। শিৱপুৰাণ অনুসাৰে সৃষ্টিৰ আৰম্ভণিতেই ভগৱান শিৱৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ উৎপত্তি হৈছিল। উৎপত্তি হোৱাৰ পিছত ব্ৰহ্মা আৰু বিষ্ণুৰ মনত এটা গভীৰ প্ৰশ্ন উদয় হ'ল, আমি কোন? আমি এই সংসাৰত কেনেকৈ আহিলো? আমাৰ কৰ্তব্য বা কাম কি? দুয়োজনে এই কথা ভাবি থকা সময়তেই হঠাতে এটা অদ্ভুত অগ্নি স্ফুলিংগৰ উৎপত্তি হ'ল। সেই অগ্নি স্ফুলিংগৰ ভিতৰত এটা দিব্য কণ্ঠস্বৰ শুনা গ'ল। সেই স্বৰে ব্ৰহ্মা আৰু বিষ্ণুক ক'লে, তোমালোকৰ মনত যি প্ৰশ্ন উঠিছে তাৰ উত্তৰ পাবলৈ এই অগ্নি স্ফুলিংগৰ ভিতৰত প্ৰৱেশ কৰা আৰু ইয়াৰ আদি আৰু অন্ত অনুসন্ধান কৰা। এই কণ্ঠস্বৰ শুনাৰ পিছত ব্ৰহ্মা আৰু বিষ্ণু দুয়োজনে সেই অগ্নি স্ফুলিংগৰ ভিতৰত প্ৰৱেশ কৰিলে। হাজাৰ হাজাৰ বছৰ ধৰি অনুসন্ধান কৰাৰ পিছতো ব্ৰহ্মা আৰু বিষ্ণুৱে সেই অগ্নি স্ফুলিংগৰ না আদি পালে না অন্ত পালে আৰু তেওঁলোকে সেই অগ্নি স্ফুলিংগৰ ৰহস্যও জানিব নোৱাৰিলে। শেষত ভগৱান শিৱ পৰম ব্ৰহ্মৰ ৰূপত ব্ৰহ্মা আৰু বিষ্ণুৰ সন্মুখত আবিৰ্ভাৱ হ'ল। ভগৱান শিৱে দুয়োজনক সেই অগ্নি স্ফুলিংগৰ গভীৰ ৰহস্য বুজাই দিলে। ব্ৰহ্মা আৰু বিষ্ণুৱে সেই ৰহস্য বুজি পালে আৰু সেই পৰম তত্ত্বক প্ৰণাম জনালে। তাৰ পিছত সেই নিৰাকাৰ অগ্নি স্ফুলিংগে নিজৰ ৰূপ লৈ জ্যোতিৰ্লিংগ স্বৰূপ শিৱলিংগত পৰিণত হ'ল। তেতিয়াৰে পৰা ব্ৰহ্মা আৰু বিষ্ণুৱে শিৱলিংগৰ পূজা কৰিবলৈ আৰম্ভ কৰিলে। এইটোৱে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু পালনকৰ্তা ভগৱান বিষ্ণুৰ সন্মুখত প্ৰকাশ পোৱা প্ৰথম জ্যোতিৰ্লিংগ স্বৰূপ শিৱলিংগ বুলি শিৱপুৰাণত বৰ্ণনা কৰা হৈছে। এইদৰেই সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু পালনকৰ্তা ভগৱান বিষ্ণুৱেই শিৱলিংগৰ পূজা কৰা প্ৰথম ভক্ত আছিল। ভগৱান শিৱ আদি আৰু অন্ত দুয়োটাৰে অধিপতি। পৰমেশ্বৰ ভগৱানৰ কোনো নিৰ্দিষ্ট আকাৰ বা ৰূপ নাই। পৰমেশ্বৰ সম্পূৰ্ণৰূপেই নিৰাকাৰ। সেইবাবে ভগৱান শিৱৰ পূজা শিৱলিংগৰ নিৰাকাৰ ৰূপত কৰা হয়। আধ্যাত্মিক অৰ্থত শিৱলিংগ আমাৰ সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ এক প্ৰতীক বা আকৃতি। শিৱলিংগ শিৱ আৰু শক্তিৰ এক শাশ্বত অবিনশ্বৰ ৰূপ। ই মানুহ আৰু প্ৰকৃতিৰ মাজৰ গভীৰ সম্বন্ধ তথা সমতাৰ প্ৰতীকো। অন্য ভাষাত ক'বলৈ গ'লে শিৱলিংগ আমাক এইটো বুজায় যে এই সংসাৰত কেৱল পুৰুষৰে আধিপত্য নাই। পুৰুষ আৰু প্ৰকৃতি দুয়োটাই এটা আনটোৰ পৰিপূৰক আৰু সমান। লিংগ ৰূপত কেৱল সেই নিৰাকাৰ ভগৱান শিৱৰেই পূজা কৰা হয়। সেইকাৰণেই নিৰাকাৰ ভগৱান শিৱে যি সাকাৰ ৰূপ ধাৰণ কৰিছে সেই ৰূপটোৱেই হৈছে শিৱলিংগ। শিৱলিংগত সোমাই আছে স্বয়ং ভগৱান শিৱ আৰু ভগৱান শিৱৰ ভিতৰতেই সোমাই আছে সমগ্ৰ ব্ৰহ্মাণ্ড। ভগৱান শিৱ সমগ্ৰ ব্ৰহ্মাণ্ডৰ মূল উৎস। শিৱ শব্দৰ অৰ্থ হৈছে পৰম কল্যাণকাৰী আৰু লিংগ শব্দৰ অৰ্থ হৈছে সৃষ্টি। বায়ু পুৰাণ অনুসাৰে লিংগ হৈছে সেই স্থান য'ত প্ৰতিটো মহাযুদ্ধ বা মহাপ্ৰলয়ৰ অন্তত সমগ্ৰ সৃষ্টিৰ লয় ঘটে আৰু সৃষ্টিৰ আৰম্ভণিত সেই একেই স্থানৰ পৰাই সম্পূৰ্ণ সৃষ্টি প্ৰকাশ পায়। প্ৰলয় কালত পুনৰ সেই একেই স্থানতে সমগ্ৰ ব্ৰহ্মাণ্ড সমাহিত হয়। এইদৰেই লিংগ সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ সৃষ্টি, অস্তিত্ব আৰু বিনাশ এই তিনিওটা মূল কাৰণ বা শক্তিৰ প্ৰতীক। ই জন্ম, জীৱন আৰু লয়ৰ এক শাশ্বত চক্ৰক প্ৰতিফলিত কৰে। শিৱলিংগৰ পূজা কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে পুৰাণসমূহত বহুতো কাহিনী বৰ্ণনা কৰা হৈছে।
লিংগ পুৰাণ অনুসাৰে নিজৰ স্বামী ভগৱান শিৱৰ বিষয়ে অপমানজনক কথা শুনি পিতৃ দক্ষ প্ৰজাপতিৰ যজ্ঞস্থলতেই মাতা সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল। এই দুখজনক সংবাদ শুনাৰ পিছত ভগৱান শিৱ ভীষণ ক্ৰোধিত হৈ উঠে আৰু দক্ষ প্ৰজাপতিৰ যজ্ঞ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। তাৰ পিছত প্ৰিয় পত্নীৰ মৃত্যুৰ গভীৰ শোকত ডুবি ভগৱান শিৱ চেতনাহীন অৱস্থাত দিগম্বৰ ৰূপ ধাৰণ কৰি পৃথিৱীত বিচৰণ কৰিবলৈ ধৰে। এই অৱস্থাত ভগৱান শিৱক ঘূৰি ফুৰা দেখি কিছুমান নাৰী তেওঁৰ প্ৰতি মোহিত হৈ পৰে। নাৰীৰ এই আচৰণ দেখি কিছুমান ঋষিয়ে ভগৱান শিৱক অভিশাপ দিয়ে। ঋষিসকলৰ অভিশাপৰ ফলস্বৰূপে ভগৱান শিৱৰ লিংগ তেওঁৰ দেহৰ পৰা খণ্ডিত হৈ পৃথক হৈ পৰে। শিৱৰ লিংগ খণ্ডিত হোৱাৰ লগে লগে ত্ৰিলোকত ভয়ংকৰ হাহাকাৰ সৃষ্টি হয়। এই ভয়াৱহ অৱস্থা দেখি সকলো দেৱতা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ যায় আৰু সৃষ্টিক বচাবলৈ তেওঁক প্ৰাৰ্থনা জনায়। সমগ্ৰ ঘটনা জানি ব্ৰহ্মাজীয়ে দেৱতা আৰু ঋষিসকলৰ সৈতে ভগৱান শিৱৰ ওচৰলৈ যায়। ব্ৰহ্মাজীয়ে ভগৱান শিৱক বিনীতভাৱে প্ৰাৰ্থনা কৰি কয়, হে ভগৱান, অনুগ্ৰহ কৰি আপোনাৰ দেহৰ পৰা পৃথক হোৱা লিংগ পুনৰ ধাৰণ কৰক, নহ'লে সমগ্ৰ সংসাৰৰ বিনাশ ঘটিব। ব্ৰহ্মাৰ এই প্ৰাৰ্থনা শুনি ভগৱান শিৱে ক'লে, হে সৃষ্টিকৰ্তা, আজিৰ পৰা যদি সকলো লোকে মোৰ লিংগৰ পূজা আৰম্ভ কৰে, তেতিয়াহ'লে মই মোৰ লিংগ পুনৰ ধাৰণ কৰিম। এই ঘটনাৰ লগে লগে শিৱলিংগ পূজাৰ প্ৰথাৰ আৰম্ভ হৈছিল বুলি লিংগ পুৰাণত উল্লেখ পোৱা যায়। ভগৱান শিৱৰ এই কথা শুনি ব্ৰহ্মাজীয়ে সৰ্বপ্ৰথমে সোণৰ এটা লিংগ নিৰ্মাণ কৰিলে আৰু বিধি-বিধান অনুসাৰে তাৰ পূজা কৰিলে। তাৰ পিছতেই সকলো দেৱতা আৰু ঋষিসকলেও শিৱলিংগৰ পূজা আৰম্ভ কৰিলে। এইদৰেই পৃথিৱীত শিৱলিংগ পূজাৰ প্ৰথা আৰম্ভ হৈছিল। আন এটা কাহিনী অনুসাৰে সংসাৰৰ কল্যাণৰ বাবে সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা বিষ ভগৱান শিৱে নিজেই পান কৰিছিল। সেই বিষ পান কৰাৰ ফলত ভগৱান শিৱৰ কণ্ঠ নীলা হৈ পৰে আৰু তেওঁৰ সম্পূৰ্ণ দেহত তীব্ৰ যন্ত্ৰণা আৰম্ভ হয়। তেতিয়া দেৱতাসকলে ভগৱান শিৱক সেই যন্ত্ৰণাৰ পৰা মুক্ত কৰিবলৈ শিৱলিংগৰ ওপৰত জল অৰ্পণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে ভগৱান শিৱৰ দেহৰ যন্ত্ৰণা দূৰ হয়। এই ঘটনাৰ পিছতেই ভগৱান শিৱৰ প্ৰতীক হিচাপে শিৱলিংগৰ পূজা কৰাৰ প্ৰথা আৰম্ভ হয় বুলি পুৰাণসমূহত উল্লেখ পোৱা যায়। ভৃগু সংহিতা অনুসাৰে এবাৰ মহৰ্ষি ভৃগুৱে এইটো জানিব বিচাৰিছিল যে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই ত্ৰিদেৱৰ মাজত কোনজন সৰ্বশ্ৰেষ্ঠ। এই কথা নিৰ্ণয় কৰিবলৈ তেওঁ ত্ৰিদেৱৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিলে। পৰীক্ষা লোৱাৰ উদ্দেশ্যে যেতিয়া মহৰ্ষি ভৃগু কৈলাশ পৰ্বতত উপস্থিত হ'ল, তেতিয়া ভগৱান শিৱ গভীৰ সমাধিত লীন আছিল। সেইকাৰণে শিৱৰ গণসকলে মহৰ্ষি ভৃগুক ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে আৰু কৈলাশৰ দুৱাৰতেই তেওঁক ৰখাই থ'লে। মহৰ্ষি ভৃগুৱে বহু অনুনয় বিনয় কৰিলে, কিন্তু তাৰ পিছতো শিৱগণে তেওঁক আগবাঢ়িবলৈ অনুমতি নিদিলে। কেৱল সেয়াই নহয়, শিৱগণে মহৰ্ষি ভৃগুক অপমান কৰিবলৈ ধৰিলে আৰু তেওঁক ভয় দেখুৱাবলৈ ত্ৰিশূল আদি অস্ত্ৰও দেখুৱালে। যেতিয়া ভৃগুৱে দেখিলে যে শিৱগণে তেওঁক আঘাত কৰিবলৈ আগবাঢ়ি আহিছে, তেতিয়া তেওঁ প্ৰাণ বচাবলৈ পলাই যাবলৈ ধৰিলে। শিৱগণো তেওঁৰ পিছে পিছে দৌৰি গ'ল। কিছু সময় দৌৰাৰ পিছত মহৰ্ষি ভৃগু অতিশয় ক্লান্ত হৈ ৰৈ গ'ল। তেতিয়া ক্ৰোধিত হৈ মহৰ্ষি ভৃগুৱে ক'লে, হে ভগৱান শিৱ, মই ত্ৰিদেৱৰ পৰীক্ষা ল'বলৈ ওলাইছিলোঁ। সেই পৰীক্ষাৰ অংশ হিচাপেই আজি মই কৈলাশত আপোনাক পৰীক্ষা ল'বলৈ আহিছোঁ। কিন্তু আপোনাৰ গণসকলে মোৰ সৈতে অতি দুৰ্ব্যৱহাৰ কৰিলে। ইয়াৰ উপৰিও মই আপোনাৰ গণৰ পৰা বচাবলৈ বিচাৰোঁতে আপুনিও আগবাঢ়ি নাহিল। এইদৰে ক্ৰোধিত হৈ মহৰ্ষি ভৃগুৱে ভগৱান শিৱক অভিশাপ দিলে আৰু ক'লে, সেইবাবেই আজি মই আপোনাক এই অভিশাপ দিছোঁ যে কলিযুগত কোনো মানুহেই আপোনাৰ পূজা নকৰিব। এই ঘটনাটো ভৃগু সংহিতা বৰ্ণিত এক গুৰুত্বপূৰ্ণ কাহিনী হিচাপে উল্লেখ কৰা হৈছে। অভিশাপ প্ৰদান কৰাৰ পিছত ভগৱান শিৱৰ সমাধি ভংগ হয়। তেতিয়াই ভগৱান শিৱ মহৰ্ষি ভৃগুক ক'লে,
হে মহৰ্ষি ভৃগু, আপুনি মোক যি অভিশাপ দিছে, অনুগ্ৰহ কৰি তাক প্ৰত্যাহাৰ কৰক। এই সৃষ্টিৰ নিৰ্মাণ আৰু পৰিচালনাত মোৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি আপুনি মোকেই এই সৃষ্টিৰ পৰা আঁতৰাই দিয়ে, তেন্তে এই সৃষ্টিত একোৱেই অৱশিষ্ট নাথাকিব। মই যদি সৃষ্টি কৰিব পাৰোঁ, তেন্তে বিনাশো কৰিব পাৰোঁ। ভগৱান শিৱৰ এই কথা শুনি ঋষি ভৃগুৱে কিছু সময় গভীৰভাৱে চিন্তা কৰিলে আৰু উপলব্ধি কৰিলে যে ভগৱান শিৱে ঠিকেই কৈছে। যিজনে সৃষ্টি কৰিব পাৰে তেওঁ বিনাশো কৰিব পাৰে। এই উপলব্ধিৰ লগে লগে ঋষি ভৃগুৰ ক্ৰোধ শান্ত হৈ পৰিল। তাৰ পিছত ভৃগুৱে ভগৱান শিৱক ক'লে, হে ভগৱান, আপুনি ভালদৰে জানে যে এবাৰ দিয়া অভিশাপ পুনৰ ঘূৰাই ল'ব নোৱাৰি। সেইবাবে মই আপোনাক যি অভিশাপ দিছো তাক মই নিজেও প্ৰত্যাহাৰ কৰিব নোৱাৰো। কিন্তু মই মোৰ অভিশাপটো অলপ পৰিৱৰ্তন কৰি দিছো। কলি যুগত আপোনাৰ পূজা নিশ্চয় হ'ব, কিন্তু আপোনাৰ এই ভৌতিক ৰূপত পূজা কৰা নহ'ব। কলিত যুগত কেৱল আপোনাৰ লিংগ ৰূপতেই পূজা কৰা হ'ব। মহৰ্ষি ভৃগুৱে ভগৱান শিৱক দিয়া এই অভিশাপৰ ফলতেই কলিত যুগত ভগৱান শিৱৰ ভৌতিক মূৰ্তিৰ পৰিৱৰ্তে শিৱলিংগ পূজাৰ প্ৰথা আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয়। কলি যুগত যদি ভক্তসকলে বিধি-বিধান অনুসাৰে শিৱলিংগৰ পূজা কৰে, তেন্তে ভক্তসকলে ভগৱান শিৱৰ বহুতো আশীৰ্বাদ লাভ হয়। ভক্তিভাৱে শিৱলিংগৰ পূজা কৰিলে বিবাহযোগ্য কন্যাসকলে যোগ্য জীৱনসংগী লাভ কৰে আৰু নিঃসন্তান দম্পতীসকলে সন্তান প্ৰাপ্তিৰ আশীৰ্বাদ লাভ কৰে। এইদৰে শিৱলিংগ পূজা কলি যুগত ভক্তসকলৰ বাবে এক অতি পবিত্ৰ আৰু ফলপ্ৰসূ সাধনা হিচাপে মান্যতা লাভ কৰিছে। ধন, জ্ঞান আৰু মোক্ষৰ প্ৰাপ্তিও হয়। যি স্থানত শিৱলিংগৰ পূজা কৰা হয়, সেই স্থান পবিত্ৰ তীৰ্থস্থলত পৰিণত হয়। শিৱলিংগ বিভিন্ন প্ৰকাৰৰ হয় যদিও সমগ্ৰ ভাৰতবৰ্ষত মাত্ৰ 12টা জ্যোতিৰ্লিংগহে আছে। এই 12টা জ্যোতিৰ্লিংগ মানুহে নিৰ্মাণ কৰা নহয় বুলি বিশ্বাস কৰা হয়। জনবিশ্বাস অনুসাৰে এই জ্যোতিৰ্লিংগসমূহ স্বয়ং ভগৱানেই সৃষ্টি কৰিছিল। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আমি কোৱা কথাখিনি আপুনি ভালদৰেই বুজি পাইছে। যদি ভিডিঅ'টি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।